আমি আপোনালোকক কাষৰ স্ক্ৰীনত এটা স্লেব দেখাইছোঁ আৰু এই স্লেবখন বৰ বেয়া অৱস্থাত আছিল। আমি বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ এই স্থানতেই। যেতিয়া আমি বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ এই স্থানত, কিন্তু এই স্থানৰ যি স্লেব দেখিছে, এই স্লেব পূৰ্বতে কেনেকুৱা আছিলে এবাৰ চাই লওক আপোনালোকে। এয়া দেখিছে কি ভয়ংকৰ এটা অৱস্থা এই স্লেবখন। যেতিয়া আমি 15 মাৰ্চত অৰ্থাৎ শনিবাৰ দিনটোত যেতিয়া এই স্লেবখনক লৈ যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ, এই স্লেবখন দেখিলে হয়তো আপুনিও ভাবিব যে কেনেদৰে এই পথেদি যান বাহনসমূহ চলাই থাকে ইয়াৰ লোকসকলে। কিন্তু আচৰিতজনক কথা যে আমি যেতিয়া 15 মাৰ্চত এই স্লেবখনক লৈ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ, কিন্তু এই বাতৰিৰ 24 ঘণ্টা সম্পূৰ্ণ নহওঁতেই কিন্তু এতিয়া লোক নিৰ্মাণ বিভাগৰ লোকে কিন্তু এতিয়া এই স্লেবখন 24 ঘণ্টা নহওঁতেই ইয়াত নতুন এখন, এতিয়া পুৰণা স্লেবখন উঠাই নতুন এখন বৰ সুন্দৰ স্লেব এই মুহূৰ্তত কিন্তু কালিৰ দিনটোত এই স্লেবখন লগাই থকা দেখা পোৱা গ'ল। আৰু আচৰিত কথা যে এই পথেদিয়ে কিন্তু এজন প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কিন্তু এগৰাকী প্ৰভাৱশালী মন্ত্ৰী এই পথেদিয়ে কিন্তু সদায় অহা যোৱা কৰে। কিন্তু তেখেতৰ কিন্তু এই পথৰ দুৰৱস্থা কিন্তু চকুত কেতিয়াও নপৰিল। কিন্তু নৰ্থ ইষ্ট নাওৰ লোকে যেতিয়া সাংবাদিক যেতিয়া আমি সেই স্থানত যেতিয়া সমস্যাৰ সমাধানৰ কাৰণে যেতিয়া প্ৰতিবেদন প্ৰস্তুত কৰিলোঁ, বাতৰি পৰিৱেশন কৰিলোঁ, তাৰপিছতে কিন্তু চকুত পৰিল লোক নিৰ্মাণ বিভাগৰ। আৰু লোক নিৰ্মাণ বিভাগে যি এটা সুন্দৰ পদক্ষেপ ল'লে, যি নতুন স্লেব লগাই জনতাৰ স্বাৰ্থৰ কাৰণে, জনতাৰ সুবিধাৰ কাৰণে যিখিনি কৰি দিলে নতুন স্লেব লগাই, সঁচাকৈ কিন্তু ধন্যবাদ জ্ঞাপন কৰিব লাগিব লোক নিৰ্মাণ বিভাগক। কিন্তু আচলতে আমাৰ এই বাতৰি পৰিৱেশন কৰাৰ উদ্দেশ্য আছিল যে যাতে এই স্থানত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক, নাইবা যদি কেনেবাকৈ যদি সেই স্থানত যদি কিবা নঘটিবলগীয়া যদি ঘটনা হৈ যায়, কিবা দুৰ্ঘটনা যদি হৈ যোৱাহেঁতেন, কিন্তু সেই দুৰ্ঘটনাৰ কিন্তু সম্পূৰ্ণ দায়িত্ব লোক নিৰ্মাণ বিভাগৰ হাতত গুচি গ'লেহেঁতেন, নাইবা সকলোৱে লোক নিৰ্মাণ বিভাগকেই দোষাৰোপ কৰিলেহেঁতেন। আৰু সেই উদ্দেশ্যেহে আমি জনতাৰ সুবিধাৰ নাইবা লোক নিৰ্মাণ বিভাগৰ যাতে কোনো ধৰণৰ লোক নিৰ্মাণ বিভাগে যাতে কোনো ধৰণৰ বিপদত নপৰে, সেই প্ৰতি লক্ষ্য ৰাখিহে আমি এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ গৈছিলোঁ। আৰু তাৰপিছত যে লোক নিৰ্মাণ বিভাগে কি সুন্দৰ পদক্ষেপ ল'লে, যিহেতু সঁচাকৈ বৰ ধন্যবাদৰ পাত্ৰ তেখেতসকল। লোক নিৰ্মাণ বিভাগৰ লোকসকলক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু শেষত কওঁ যে আমি এনেধৰণৰ কিন্তু পূৰ্বতেও এনেধৰণৰ বাতৰি পৰিৱেশন কৰিছিলোঁ মানুহৰ জনতাৰ স্বাৰ্থৰ নাইবা যিসমূহ স্থানত পথৰ দুৰৱস্থা, দলঙৰ দুৰৱস্থা, এনেধৰণৰ বহু বাতৰি আমি পৰিৱেশন কৰিছোঁ। আৰু এতিয়া বৰ্তমানো আমি কৰি আছোঁ, আৰু ভৱিষ্যতলৈও এনেধৰণৰ যিসমূহ স্থানত বা ৰাস্তা ঘাট, দলংসমূহ এনেধৰণৰ বেয়া হৈ থাকে নাইবা বিপদজনক হৈ থাকে, আমি সেই স্থানত গৈ আমি এনেধৰণৰ বাতৰিসমূহ প্ৰায় পৰিৱেশন কৰি থাকোঁ। আৰু এনেধৰণৰ জনতাৰ স্বাৰ্থত কিন্তু আমি নৰ্থ ইষ্ট নাই কিন্তু সদায় মাত মাতি যাম। আৰু নাইবা যিসমূহ স্থানত এনেধৰণৰ বিপদজনক যি অৱস্থা হৈ থাকে ৰাস্তাৰ নাইবা দলঙৰ, আমি সেই স্থানত গৈ এনেধৰণৰ বাতৰিসমূহ পৰিৱেশন কৰি জনতাৰ সুৰক্ষাৰ স্বাৰ্থত আমি এনেদৰে সদায় মাত মাতি যাম।